কথাটো হ'ল যে আজিৰ পৰা কিছুদিন আগত মুঠতে 28 জুলাই তাৰিখে মাৰ্ঘেৰিটাৰ ট্ৰাইবেল সংঘ নামৰ এই সংঘটিয়ে মোৰ বিৰুদ্ধে এটা প্ৰটেষ্ট ৰেলী কৰিছিলে জাগনত আৰু তেখেতসকলে যিবোৰ অভিযোগ মোৰ বিৰুদ্ধে আনিছিলে তাৰ পৰিপ্ৰেক্ষিততে মই মোৰ কথাখিনি ক্লিয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যোৱা 17 জুলাই তাৰিখে মই এজন মুখপাত্ৰ হিচাপে গুৱাহাটীত এটা টক শ্ব'লৈ গৈছিলোঁ। এইটো বোধকৰো DY 365 আছিলে। সেই টক শ্ব'ত উচ্ছেদৰ বিষয়ে এটা কথোপকথন হৈ আছিলে, যিটো গোটেই ৰাজ্যখনত বিশেষকৈ নামনি অসমত উচ্ছেদ অভিযান চলি আছে চৰকাৰৰ দ্বাৰা, আপোনালোকে জানে। এই প্ৰসংগত বিজেপিৰ যিগৰাকী মুখপাত্ৰ আছিলে তেখেতে মোক বা আমাৰ দলক আক্ৰমণ কৰি বহুবোৰ কথা কৈ আছিলে। আৰু যিহেতু মই দলক প্ৰতিনিধিত্ব কৰি তাত মুখপাত্ৰ হিচাপে গৈছোঁ, গতিকে তেখেতৰ কথাও মই যুক্তি সহকাৰে মই সেইখিনি প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া সেই গোটেই শ্ব'টো আছিলে 45 মিনিট সময়ৰ শ্ব', আৰু মই হয়তো 16-17 মিনিট কথা কৈছোঁ 2-3টা এপিছডৰ ভিতৰত। কিন্তু ইয়াতে ট্ৰাইবেল সংঘই যিটো মোৰ ওপৰত অভিযোগ আনিছে যে ইয়াত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলক বা ট্ৰাইবেলসকলক, জনগোষ্ঠীয় লোকসকলক মই অপমান কৰিছোঁ, তেওঁলোকক মই বাহিৰৰ পৰা অহা মানুহ বুলি কৈছোঁ, সন্দেহযুক্ত বুলি কৈ তেওঁলোকক অপমান কৰিছোঁ, এনেকুৱা ধৰণৰ এটা অভিযোগ তেখেতসকলে মোৰ ওপৰত দিছে। এতিয়া কথাটো হ'ল সেই গোটেই ভিডিঅ'টো তেওঁলোকে মাত্ৰ 3 ছেকেণ্ডৰ এটা ভিডিঅ', এটা কিয়দ অংশ তেওঁলোকে কাৰোবাক দেখুৱাই অলপ ইয়াৰ যিখিনি স্থানীয় মানুহ, সৰ্বসাধাৰণ মানুহ, তেওঁলোকক অলপ মিছলিড, অলপ ভুল পথে পৰিচালিত কৰিছে বুলি মই ক'ব খোজোঁ। কথাটো হ'ল এইটোৱেই যে তাত বিজেপি মুখপাত্ৰগৰাকীয়ে কৈ আছিলে যে আপোনালোকৰ আমাক কৈছিলে যে কংগ্ৰেছ চৰকাৰৰ দিনতেই যে এই নামনিৰ যিমানবিলাক বা অসমৰ যিমানবিলাক বনাঞ্চল আছে বা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল বা বনাঞ্চলবিলাকত সন্দেহযুক্ত অবৈধ বাংলাদেশীয়ে ঘৰ দুৱাৰ পাতি আছে, আৰু আমাৰ চৰকাৰে যিহেতু জাতি মাতি ভেটিৰ চৰকাৰ, আমি তেওঁলোকক উচ্ছেদ কৰিছোঁ, গতিকে আপোনালোকে মুছলমান মানুহৰ বা বাংলাদেশী তথাকথিত মিয়াৰ ভোটৰ প্ৰীতিত আপোনালোকে ইয়াৰ বিৰুদ্ধে মাত মাতিছে। তেতিয়া মই এটা কথা কৈছিলোঁ যে চাওক ডাঙৰীয়া, আপোনালোকৰ দিনত অৰ্থাৎ 2016 চনৰ পৰা এতিয়ালৈকে বিজেপি দল ক্ষমতাত যেতিয়ালৈকে ৰাজ্যত আহিছে আৰু 14 চনৰ পৰা যেতিয়া কেন্দ্ৰত আহিছে, আমাৰ হাতত পোৱা তথ্যমতে এতিয়াহে অসমত আপোনালোকৰ শাসনকালত প্ৰায় 80,000 হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। গতিকে আপোনালোকৰ যদি বনাঞ্চলৰ প্ৰতি ইমানেই প্ৰীতি আছে, আপোনালোকে যদি সংৰক্ষিত বা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলসমূহ ইমানেই ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, তেতিয়াহ'লে মই কৈছিলোঁ যে আমাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ জাগুন ৰেঞ্জৰ নামফাই বনাঞ্চলৰ নামচিক বিট আৰু টিংকুপানী ৰিজাৰ্ভ ফৰেষ্টত সংৰক্ষিত বনাঞ্চলত আজিৰ পৰা 4-5 বছৰ বা 3 বছৰ, 4 বছৰ, 5 বছৰ আগত যিসকল মানুহ অৰুণাচল প্ৰদেশৰ পৰা অহা বুলি আমি জানো বা অৰুণাচল গভৰ্ণমেণ্টে পুছবেক কৰা বুলি আমি জানো, সেইসকল মানুহে এই সংৰক্ষিত বনাঞ্চলসমূহত যে আশ্ৰয় লৈ আছে, এই ক্ষেত্ৰত আপোনালোকৰ কৰিবলগীয়া নাই নেকি? যদি সেই মানুহখিনি স্বদেশী হয় তেতিয়াহ'লে চৰকাৰে তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি তেওঁলোক সন্দেহযুক্ত হয় তেতিয়াহ'লে তেওঁলোকৰ প্ৰতি চৰকাৰে ব্যৱস্থা ল'ব লাগে। সেইখনোতো এখন সংৰক্ষিত বনাঞ্চল হয়, সেই বনাঞ্চলসমূহতো ৰক্ষাৰ দায়িত্ব আপোনালোকে ল'ব লাগে। এতিয়া আপোনালোকৰ প্ৰশাসন ক'ত? আপোনালোকৰ ন্যায় ক'ত? মই সেই কথাটো কৈছোঁ। মই তাত কোনো ধৰণৰ সম্প্ৰদায়, কোনো ধৰণৰ জাতি কথা মই উল্লেখেই কৰা নাছিলোঁ। আৰু যিসকলে এই কথাটো, বিশেষকৈ ট্ৰাইবেল সংঘই যিটো কথাটো গাত পাতি লৈছে, ইয়াৰ যিসকল স্থানীয় ভূমিপুত্ৰ আছে, আমাৰ মিচিংসকল, দেউৰীসকল, ৰাভাসকল বা সোণোৱালসকল, তেওঁলোকক উদ্দেশ্যি মই ভুলতো এই কথা কোৱা নাছিলোঁ। গতিকে তেখেতসকলে নিজেই গাত পাতি কথাটো কেনেকৈ লৈছে মই নিজে আচৰিত হৈছোঁ। আৰু মই বুজি পাইছোঁ যে এই গোটেই বিষয়টোক লৈ এটা ৰাজনীতি কৰা হ'ল। কাৰণ মই গম পাওঁ, মইতো আপোনালোক সকলোৱে জানে যে মই এইখন জাগনতে মই থাকি যোৱা 5টা বছৰ, গতিকে নামফাই ৰিজাৰ্ভৰ বিষয়ে মোক কোনেও ক'ব নালাগে। ইয়াত 1-2জন বিজেপি নেতাই, তৃণমূলৰ কৰ্মী মাৰ্ঘেৰিটাৰ বিজেপি নেতাৰ লগত সঘন যোগাযোগত আছে, আৰু তেওঁলোকে গোটেই বিষয়টো অৰ্গেনাইজ কৰি আমাৰ এগেইনষ্টত এটা পলিটিকেলাইজ এটা মুভ এটা সৃষ্টি কৰিব বিচাৰিছে। কাৰণ 17 তাৰিখে কোৱা কথাটো, মই টক শ্ব'ত কোৱা কথাটো, মই যদি ইমান কিবা নক'বলগীয়া বা মানুহৰ হৃদয়ত বা স্বাভিমানত আঘাত সন্দা কথা ক'লোহেঁতেন, তেতিয়াহ'লে তাৰ প্ৰতিক্ৰিয়াটো 24 ঘণ্টা বা 48 ঘণ্টা বা 72 ঘণ্টাৰ ভিতৰত হ'ব লাগিছিলে। তাৰ প্ৰতিক্ৰিয়াটো কৰিবৰ কাৰণে 11 দিন সময় কিয় লাগিলে?
তাৰমানে তেওঁলোকে অৰ্গেনাইজ কৰিছে আৰু মোৰ হাতত এইবিলাক তথ্য আছে, মোৰতো বহুত মানুহৰ লগত যোগাযোগ আছে, আপোনালোকে জানে। গতিকে মই ট্ৰাইবেল সংঘলৈ মই এইটো এটা আহ্বান মই জনাম, পিছত মই কৈ আছোঁ। এতিয়া মই কথাটো কৈছোঁ, যিটো নামফাই সংৰক্ষিত বনাঞ্চলত নামফাই আমি যিখন নামফাই গাঁও বুলিলে বুজোঁ, যিখন ফৰেষ্ট ভিলেজ, সেইখন বহু পুৰণা গাঁও। তাত মূৰ লগা বগা মানুহ তাত আছে, আমাৰো আছে। আৰু এই যিটো ৰিজাৰ্ভৰ যিসকল এতিয়া মিচিং, দেউৰী, ৰাভা, সোণোৱাল, যিসকল আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল বহি আছে, সেইসকল মানুহ আজিকালি অহা মানুহ নহয়। সেইসকল কেতিয়া আহিছে? সেইসকল যেতিয়া পূৰ্বৰ অগপ চৰকাৰত যেতিয়া স্পীকাৰ অৰ্থাৎ তেওঁলোকৰ বিধানসভাৰ অধ্যক্ষ আছিলে গণেশ কুটুম ডাঙৰীয়া অধ্যক্ষ হৈ থাকোঁতেই সেইসকল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিভিন্ন মানুহ বান গৰাখহনীয়াত বিধ্বস্ত হোৱা মানুহ ইয়ালৈ আহিছিলে আৰু তেওঁলোকক চৰকাৰে সংস্থাপিত কৰিছিলে। আৰু তেতিয়া অসম চৰকাৰ বন বিভাগে তেওঁলোকক বহুবাৰ, মই জনাত 110 টাইমছ এভেকশ্যন কৰিছিলে। পৰৱৰ্তী সময়ত যেতিয়া 2001 চনত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ হৈছিলে, তাৰপিছত 2007ত মোৰ মনত আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াৰ যেতিয়া স্থানীয় বিধায়ক, সেই সময়ত তেওঁ বন বিভাগৰ মন্ত্ৰী আছিলে, তেতিয়াও বন বিভাগে এভেকশ্যন অব্যাহত ৰাখিছিলে। লেখাপানী ফৰেষ্ট আইবিত এখন সভা হৈছিলে, মই আছিলোঁ তাত। তেতিয়া বনমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ সাক্ষাতত এই নামফাই নতুনকৈ ৰিজাৰ্ভটো ভাঙি, আগৰখিনি কথা মই কোৱাই নাই, নতুনকৈ ৰিজাৰ্ভটো ভাঙি যিসকল লোকে তাত আশ্ৰয় লৈছিলে, তেওঁলোকৰ এখন ট্ৰাকত সৰু সৰু ল'ৰা ছোৱালী, মহিলা, পুৰুষ চব যেনেকৈ ঘৰত কাম কৰি আছে তেনেকৈ আহি বনমন্ত্ৰী ডাঙৰীয়াক এখন মেম'ৰেণ্ডাম দিছিলে যে ছাৰ, আমাক আপোনালোকে চৰকাৰে এভেকশ্যন নকৰিব। আমাৰ কংগ্ৰেছ দলে কেণ্ডিডেট কোন হ'ব 8-9 মাহ আগতে কেতিয়াও কাকো নকয় বা ক'ব নোৱাৰে। এতিয়া প্ৰদ্যুৎ বৰদলৈ পুত্ৰৰ প্ৰসংগ আপুনি সুধিছে। এতিয়া মই জনাত তেওঁ এজন শিক্ষিত যুৱক আৰু একেবাৰে সৰুৰ পৰা বাচ্ছাৰ পৰা দেউতাকৰ ঘৰখনত ৰাজনীতি দেখিছে, শিকিছে। গতিকে তেওঁ হয়তো ৰাজনীতিৰ প্ৰতি ইচ্ছা জাগিছে, সেইকাৰণে মানুহৰ মাজলৈ আহিছে, এইটোতো বাধা নাই। এতিয়া যেনে ক্ৰিকেটাৰৰ ল'ৰা ক্ৰিকেটাৰ হয়, ডাক্তৰৰ ল'ৰা ডাক্তৰ হয়, গায়কৰ ল'ৰাও গায়ক হয়। গতিকে পলিটিচিয়ানৰ ল'ৰাও পলিটিচিয়ান হোৱাটোত একো অস্বাভাৱিকতা নাই। মানে কাৰ কথা ক'ব খুজিছে স্পেচিকেলি? আচলতে কথাটো এনেকুৱা, চাওক, দলৰ চকী এখন বা পদবী এটা এইটো আৰু মানুহৰ অলংকাৰ নহয় যে মই পৰিধান কৰিলোঁ আৰু মৃত্যুলৈকে মই পিন্ধি থাকিম। চকীখন পদবীটো দলটো পৰিচালনা কৰিবলৈ, জনতাৰ সেৱা কৰিবৰ কাৰণে দিয়া হয়। গতিকে যিজনে পদত্যাগ কৰিলে বুলি মোক সোধা হৈছে প্ৰশ্নটো, তেওঁকো দলে যথেষ্টখিনি সন্মান দিছে। মই এদিন তেওঁক এই ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ মই বুলিয়ে কৈছোঁ, মই যেতিয়া জিলা যুৱ মঞ্চৰ সভাপতি আছিলোঁ, তেওঁৰ কিছু প্ৰতিভা দেখি মই তেওঁক দললৈ আনিছিলোঁ। ব্লক যুৱ কংগ্ৰেছৰ পৰা তেওঁক এবছৰৰ ভিতৰত মই জিলা যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক পাতিছিলোঁ। পৰৱৰ্তী সময়ত তেওঁক ব্লক কংগ্ৰেছৰো সভাপতি হ'ল। তেওঁ প্ৰায় 4টা কাৰ্যকাল শেষ কৰিলে। এতিয়া দলে তেওঁক তিনিচুকীয়া জিলা কংগ্ৰেছত জেনেৰেল ছেক্ৰেটাৰী পদ দিছে মই জনাত। গতিকে তেওঁ ইমান ট্ৰেজেডি ফালিবলগীয়া বা ইমান হতাশ হ'বলগীয়া কথা কি আছে? তো তেওঁৱেইতো আৰু আমৃত্যুলৈকে সেইখন চকীত বহি থাকিব বুলি কথা নাই। মইতো ব্লক সভাপতি আছিলোঁ, মই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ, মইতো এতিয়া নাই। মইতো যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ, মইতো এতিয়া নাই। দলে মোক লৈ গৈছে, কিবা কৰিছে, এইটো বেলেগ কথা। গোটেই জীৱন মই একেখন চকীতে বহি থাকিম নেকি? আমিতো বেলেগকোতো আমি দলটোক সেৱা কৰিবলৈ সুযোগ দিব লাগিব। গতিকে এইটোৰ খন্তেকীয়া মানুহৰ এটা আৱেগ থাকে, এইটো হয়। এইটোৱে কিবা দলক সাংঘাতিক কিবা ক্ষতি কৰিব বুলি মই নাভাবোঁ। হয়, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আমাৰ দলৰ সাংঘাতিক কাম কাজ কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি মই অনুভৱ কৰোঁ। আৰু দীৰ্ঘদিন ধৰি বিশেষকৈ মাননীয় বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁৱলৈ যোৱাৰ পিছত আৰু ময়ো যোৱা বিধানসভা নিৰ্বাচনৰ পিছত মোক দলে বিভিন্ন জিলাত দায়িত্ব দি ৰাখিছে। মই আগৰ দৰে সময় দিব নোৱাৰা হৈছোঁ। গতিকে সাংগঠনিক কাম কাজত এটা স্থবিৰতা আহিছে। তথাপিতো আমাৰ তৃণমূলৰ কৰ্মীসকলে এতিয়াও এটা আমাৰ ভাল দিন আহিব বুলি অধীৰ অপেক্ষাৰে বাট চাইছে আৰু সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ
আমি নিজকে নতুন ৰূপত এটা উজ্জীৱিত ৰূপত আত্মপ্ৰকাশ কৰিবলৈ উত্ৰাল হৈ আছে খালি তেওঁলোকক লাগে এজন বলিষ্ঠ আৰু বিশ্বাসযোগ্যতা দিছোঁ তেওঁলোকক আমি তেওঁলোকৰ নিজৰ প্ৰগতিবিলাক যাতে খৰতকীয়া হয় তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ গতিকে তিৰাপত থকা জনগোষ্ঠীসকলকো কাৰণে এখন স্বায়ত্তশাসিত পৰিষদ দিব লাগে কিন্তু সমান্তৰালভাৱে সেই সময়ত আপোনালোকে মনত পেলাওক সমান্তৰালভাৱে ট্ৰাইবেল বেল্টৰ অট'নমাছ ডিমাণ্ড কাউন্সিলৰ বিৰোধিতা কৰি এছাম মানুহে অলপ হিংসাত্মক ঘটনা সৃষ্টি কৰিলে যাৰ পৰিপ্ৰেক্ষিতত সেই বস্তুটো সীমানতে চৰকাৰে বন্ধ কৰি দিবলৈ বাধ্য হ'ল তাৰ পিছতো কিন্তু আমি এই জনগোষ্ঠীয় লোকসকলক আমাৰ চৰকাৰ দিনত আমি ডেভেলপমেণ্ট কাউন্সিল দিছিলোঁ আনকি আমি গোৰ্খাসকলকো ডেভেলপমেণ্ট কাউন্সিল দিছিলোঁ গতিকে মই ট্ৰাইবেল সংঘক প্ৰশ্ন কৰিব বিচাৰোঁ কি যুক্তিত আপোনালোকে আমাক জনগোষ্ঠীয় বিদ্বেষী বুলি ক'লে ট্ৰাইবেল বিদ্বেষী বুলি ক'লে আৰে বাবা এই জাগুনত যেতিয়া জাগুন গাঁও পঞ্চায়তৰ ইলেকশ্যন হয় পঞ্চায়তত মহিলাকটো আমি আপোনালোকৰে দেউৰী এগৰাকী বোৱাৰীক আমি পঞ্চায়তলৈ আগবঢ়াই দিছিলোঁ সভানেত্ৰী পদৰ কাৰণে আমি আপোনালোকৰ ট্ৰাইবেলৰ মহিলাকে আমি আঞ্চলিক পঞ্চায়তলৈ ঠেলি দিছিলোঁ এতিয়া আমিতো উন্নয়নৰ সকলোতে ক্ষেত্ৰতে আপোনালোকক অংশীদাৰ কৰি লৈছিলোঁ এতিয়া আপোনালোকে যিটো যুক্তি দিছে এই যুক্তি মই নৎসাত কৰিছোঁ আৰু ই দুৰ্ভাগ্যজনক বুলি ক'ব খুজিছোঁ আৰু ই এটা তৃতীয় শ্ৰেণীৰ ৰাজনীতি আপোনালোকে কৰিবলৈ বিচৰা বুলি মই ক'ব খুজিছোঁ এতিয়া মই ক'ব খুজিছোঁ যে মাৰ্ঘেৰিটা ট্ৰাইবেল সংঘলৈ মই 3টা আহ্বান জনাইছোঁ যদি আপোনালোকৰ সঁচাই আপোনালোকৰ জনগোষ্ঠীয় লোকসকলৰ প্ৰতি বা স্বগোষ্ঠীয় মানুহৰ প্ৰতি আপোনালোকৰ যদি প্ৰীতি আছে তেওঁলোকে যদি ৰাজনৈতিকভাৱে সাংবিধানিকভাৱে সুৰক্ষিত হৈ থকাটো ইয়াত বিচাৰে তেতিয়াহ'লে আপোনালোকে চৰকাৰৰ ওচৰত অট'নমাছ ডিমাণ্ড কাউন্সিল ডিমাণ্ড কৰক 2 নম্বৰ কথা যে আমাৰ সকলোৰে এই অঞ্চলত থকা হৌ পাটকাই পৰ্বত ইয়াৰ পাদদেশত থকা যিসকল বনাঞ্চল যি সংৰক্ষিত বনাঞ্চলেই হওক বা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলেই হওক এই বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা আমাৰ কি দায়িত্ব নাই জনসাধাৰণ সচেতন নাগৰিক হিচাপে আমাৰ যেনেকৈ দায়িত্ব আছে অকল বন বিভাগৰে নাই আন লোকৰো আছে তো আপোনালোকৰ আটাইতকৈ বেছি আছে কাৰণ আপোনালোকৰ নাতি পুতি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এখন স্বাস্থ্যৱান ঠাই এখন সুৰক্ষিত এখন সুন্দৰ মাৰ্ঘেৰিটা সুন্দৰ জাগুন তিৰাপ আমি যদি থৈ যাব বিচাৰোঁ তেতিয়াহ'লে আমাৰ ঐতিহাসিক পাটকাই পৰ্বত আৰু ইয়াৰ পাদদেশত থকা এই যিটো জৈৱ বৈচিত্ৰ্য বা বায়'ডাইভাৰ্চিটি বুলি কোৱা হয় ইয়াক সংৰক্ষণ কৰা আপোনালোকৰ দায়িত্ব আছে এতিয়া আপোনালোকে সমান্তৰালভাৱে এই বনাঞ্চল ধ্বংসৰ বিৰুদ্ধেও আপোনালোকে মাৰ বান্ধি থিয় দিয়ক এইটো মোৰ দ্বিতীয় আহ্বান তৃতীয় আহ্বান আপোনালোকক কৈছোঁ চাওক ৰাজনীতি যদি কৰিব বিচাৰে উন্মুক্তভাৱে কৰিব আৰু ৰাজনীতি কৰিলে সুস্থ সবল আৰু ৰাইজৰ হিতৰ কাৰণে ৰাজনীতি কৰিব কাৰোবাক পুষ্টিকৰণ কৰিবলৈ গৈ মানুহক বিপথে পৰিচালিত কৰিবলৈ গৈ মানুহক ভুল পথে পৰিচালিত কৰিবলৈ গৈ পুষ্টিকৰণৰ ৰাজনীতিৰে এনেকুৱা ধৰণৰ লেতেৰা ৰাজনীতি নকৰিব এইটোৱে মোৰ মাৰ্ঘেৰিটা ট্ৰাইবেল সংঘলৈ আহ্বান আৰু মোৰ ক'ব লগাখিনি ইমানতে মই সমাপ্ত কৰিছোঁ থেংক ইউ জানি নাপাওঁ আমি মেলেৰিয়াত মৰিছোঁ আমাৰ ল'ৰা ছোৱালী শিক্ষা নাই আমি থাকিবলৈ আশ্ৰয় নাই কাৰণ আমাৰ ঘৰ দুৱাৰ বানপানীয়ে লৈ গৈছে আমাৰ গৰাখহনীয়াত সৰ্বশান্ত হৈছোঁ আমিতো অসমৰ ভূমিপুত্ৰ আমি মিচিং দেউৰী ৰাভা সোণোৱাল কেইটা জানো আমি বিদেশী বা বাংলাদেশী আমিতো অসমৰ ভূমিপুত্ৰ তো আপোনালোকে যেনেকৈ বনাঞ্চল ৰক্ষাৰ আপোনালোকৰ দায়িত্ব আছে ঠিক তেনেকৈ আমাকোতো আপোনালোকে সুৰক্ষা দিয়া আশ্ৰয় দিয়া আপোনালোকৰ কি দায়িত্ব নাই জানো মই কাষত থিয় হৈ আছোঁ মই আজি স্পষ্ট মনত আছে তেতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কি কৈছিলে যে চাওক মই বন মন্ত্ৰী আৰু মোৰ সমষ্টিৰ এখন সংৰক্ষিত বনাঞ্চল যদি কোনোবা মানুহে কাটি পাৰি পেলাই মইতো সমালোচিত হওঁ মোৰোতো দায়িত্ব আছে মই আপোনালোকৰ আৱেগ আপোনালোকৰ স্বাভিমান মই বুজি পাইছোঁ গতিকে আপোনালোকে এতিয়াৰ পৰা নিৰাপদে ইয়াতে থাকক লগে লগে তেওঁ ফৰেষ্ট কমিশ্যনাৰ CCF PCCF DF সকলোকে ফোন কৰিছে যে কালিলৈৰ পৰা তাত এভিকশ্যন কৰিব নালাগে আৰু সেই মানুহখিনি তাত অঘৰ দুঘৰকৈ লাহে লাহে তেওঁলোকে সংস্থাপিত হ'ল আৰু পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ দিনতেই সেই মানুহখিনিৰ কাৰণে আমি গাঁৱত ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিছোঁ LP স্কুল দিছোঁ সেই মানুহখিনিক মহিলাখিনিক কাৰোবাক অংগনবাদী কৰ্মী সংস্থাপন দিছোঁ কাৰোবাক সহায়িকা দিছোঁ কাৰোবাক ৰান্ধনি দিছোঁ এনেধৰণে মানুহখিনিৰ লগত সুখে দুখে যোৱা 2টা দশক ধৰি আমিতো আছোঁ গতিকে ট্ৰাইবেল সংঘই অভিযোগ কৰাৰ দৰে আমি কেতিয়াৰ পৰা ট্ৰাইবেল বিদ্বেষী হ'লোঁ বা আমি কেতিয়া জনগোষ্ঠীয় বিদ্বেষী হ'লোঁ এইটোতে একেবাৰে গোকাত অযুক্তিকৰ কথা হাস্যকৰ কথা আৰু মই ক'ব খুজিছোঁ যে তেওঁলোকে গাত পাতি লোৱাৰ কোনো যুক্তি এই কাৰণেই নাই তেওঁলোকতো যোৱা 4-3 বছৰত অহা মানুহ নহয় মইতো বাৰে বাৰে কৈ আছোঁ যে যোৱা 4-5 বছৰৰ ভিতৰত অৰুণাচলৰ পৰা পুছবেক কৰা মানুহখিনিৰ কথা কৈছোঁ মই স্পেচিফিক জেগা মই কৈছোঁ হয় বনাঞ্চলখন নাম পায় কাৰণ মেপত নামটো একেই আছে কিন্তু তেওঁলোকে গোটেই বস্তুটো নিজৰ গালে টানি অনাটো মই দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰোঁ আৰু এইটো ইয়াত মই কৈছোঁৱে যে এইটো এটা ৰাজনীতিকৰণ হৈছে তাৰপিছত মই ক'ব খুজিছোঁ যে
এতিয়া টিৰাপ ট্ৰাইবেল বেল্ট, এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক আপোনালোকেও জানে যে ব্ৰিটিছৰ সময়তে টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড টিৰাপ বুলিয়ে নহয় অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক সুৰক্ষিত কৰা হৈছিল। তাৰপিছত যেতিয়া আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়া চৰকাৰ, ভীমবৰ দেউৰী ডাঙৰীয়া, ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া, তেনেকুৱা দিগ্গজ কংগ্ৰেছ আমাৰ নেতাসকলে আমাৰ অসমত বিশেষকৈ আমাৰ সৰু সৰু জাতি, ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসকলৰ তেওঁলোকৰ যাতে ৰাজনৈতিক অধিকাৰ সাব্যস্ত হৈ থাকে, তেওঁলোকে যাতে এদিন নিচিন্ন হৈ নাযায়, তেওঁলোকে যাতে আগ্ৰাসনৰ কবলত নপৰে, তাৰ কাৰণে তেতিয়াই ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰি গঠন কৰি থৈ গৈছে। এতিয়া টিৰাপো তেনেকুৱা এটা ট্ৰাইবেল বেল্ট বুলি আমি সকলোৱে জানো। এতিয়া কথাটো হ'ল এই টিৰাপ ট্ৰাইবেল বেল্টত বসবাস কৰি অহা যিসকল জনগোষ্ঠীয়, বিশেষকৈ পাৰ্বত্য জনগোষ্ঠীয় যিসকল লোক, পাছৰ মানুহখিনিতো পিছত আহিছে না, পাছৰ এইখিনি মানুহ মই যাৰ কথা ক'লোঁ এইসকল পিছত আহিছে। গোৰ্খাসকলো প্ৰায় স্বাধীনতাৰ আগে পিছে, বৰভূমিকম্পৰ আগে পিছে ইয়ালৈ আহিছে, আমি সকলোৱে জানো। সেইখিনি মানুহক, যিসকল মানুহক ট্ৰাইবেল বেল্টত ভূমিৰ পট্টা দিয়েছিলে আমাৰ চৰকাৰে, সেইখিনি ট্ৰাইবেল বেল্ট গঠন হোৱাৰ আগত অহা মানুহৰ কাৰণে বহুতক আমি ভূমিৰ পট্টা সেই সময়ত আমাৰ চৰকাৰে দিছিলে। তাৰ পিছত ট্ৰাইবেল বেল্টৰ যিটো কনষ্টিটিউশ্যনেল ছেফগাৰ্ড আছে, সাংবিধানিক সুৰক্ষা আছে, সেইটো এমেণ্ডমেণ্ট নকৰাকৈ ইয়াত মাটিৰ পট্টা দিব পৰা নগৈছিল, আৰু সেইকাৰণে আমি সেইটো কথা দিব নোৱাৰিছিলোঁ। আৰু তেতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৈছিলে যে ছাৰ, বাকী যিবিলাক আমাৰ জনগোষ্ঠীক আমি অট'নমাছ কাউন্সিল দিছোঁ, স্বায়ত্তশাসন দিছোঁ, সকলোকে স্বায়ত্ত